জয় গুরু হরে বাবু চাকেরি নাহি কে রূপম তু হরি শরণগু রেলু বারে করু প্রণাম বারে করু প্রণাম ভকতি মিনতি প্রণতি নজানু হরিয়ে মুতপ রজ্ঞান হুই নাহি নমতি নাই রাবণা তুমি প্রভু কৃপা রখে ভাগর হরিয়ে দিও কটুয়া পদসা ইয়াতলে ঠাই রাবণা দিও কটুয়া পদসা ইয়াতলে ঠাই রাবণা। কৃষ্ণ, হে মোৰ ৰাজন্মৰে সেৱাৰ স্থলী, আজি এই দ্বিতীয় বৈকুণ্ঠত উপস্থিত মোৰ পৰম শ্ৰদ্ধাৰ পিতৃতুল্য বাপসমস্ত বৰ্জধামৰ কুপিহৰ্দিশ আইসকল, দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতী আৰু শিশু ভক্তসকল, আজি ইয়াত অনুষ্ঠিত কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে এক মহান জ্ঞান যজ্ঞৰ অনুষ্ঠান। কোৱা হৈছে 28 সহস্ৰ ঋষি বেদত প্ৰধান
বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা তথা হৌনক প্ৰমুখে শুনে ভাগৱত কথা। তেনেখন নৈমিষা অৰণ্যকৰ্ণী এই স্থানত আয়োজন কৰিছে ভাগৱত পাঠ আৰু ব্যাখ্যাৰে মনোমোহা অনুষ্ঠান। এই অনুষ্ঠান ভাগি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভক্তি ৰসৰ ধাৰা নিখৰণ কৰা বৈষ্ণৱ পণ্ডিত বাপ সমস্ত আমাৰ মাজত উপস্থিত আছে। তেওঁলোকে আপোনাক অমৃতময় কণ্ঠৰে ভাগৱত শাস্ত্ৰৰ অমৃত ৰস পান কৰাব। আমি অল্পমতি কেৱল মাত্ৰ ভাগৱত শাস্ত্ৰৰ ওপৰত আলোচনা কৰিবৰ বাবেহে আগবাঢ়িছো। ইয়াত আমাৰ অজানিতে আগপিছ বঢ়া দুটা ভুল সংসাৰ অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনালোকৰ চৰণ কমলৰ যোগেদি দৈৱকী নন্দন দেৱ কৃষ্ণৰ চৰণ কমলত সেৱা জনোৱা হৈছে। এজন খুৰা মানুহে তাৰমানে ভৰিৰে খোজ কাঢ়িব নোৱাৰা এজন মানুহে এজোপা ওখ গছত এটা মৌৰ বাহ দেখিল। তেওঁ মৌৰক খাবলৈ ইচ্ছা প্ৰকাশ কৰিলে, কিন্তু তেওঁ কি কৰিব? তেওঁ যে খোজ কাঢ়িব নোৱাৰে। গায়ে মূৰে বস্ত্ৰৰে ঢাকি এডাল মাৰিৰে মৌৰ বাহটো জোকাৰি দিলে। উচ্চ গছে মধু আছে খুৰাই দেখিল, মুণ্ডে গাৱে বস্ত্ৰ ঢাকি তলত বহিল। দীৰ্ঘ দাণ্ডি ধৰি এক পৃথিৱী দাৰিয়া যি কিছু তুষ্ট শুৱে তাক পিয়া। তেওঁ যেনেকৈ সেই অলপমান মৌৰক খাই সন্তুষ্টি লাভ কৰিলে, আহকচোন আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগীৰ অমৃতময় ৰসকণ পান কৰি আজি যে এই মহান জ্ঞানযজ্ঞৰ অনুষ্ঠানত দুয়োফালে 12 গছিকৈ 24 গছ বন্তি প্ৰজ্বলন কৰা হৈছে। কিয় প্ৰজ্বলন কৰা হৈছে? ইয়াৰ অৰ্থ আছে। কাৰণ আমাৰ এই মনুষ্য দেহটো 24 তত্ত্বৰে গঠিত, সেইবাবে ইয়াক প্ৰজ্বলন কৰিছে 24 গছি বন্তি। চাৰিভাগী শৰাই অৰ্পণ কৰিছে। গুৰু দেৱ নাম ভকত প্ৰভু ভগৱন্তৰ শংখ চক্ৰ গদা আৰু পদ্ম ইয়াত বিৰাজমান হৈ আছে। শংখ কি হয়? সুৰৰ প্ৰতীক। যাৰ সুৰত যাৰ ধ্বনি যক্ষ ৰক্ষ দানৱ দেৱতা কোনো ৰৈ থাকিব নোৱাৰে। চক্ৰ হ'ল প্ৰভু ঈশ্বৰৰ সুদৰ্শন চক্ৰ। সুদৰ্শন সত্য বুদ্ধ ন্যায় নীতি সুদৰ্শন
জীৱন যুদ্ধত আমি সদায় সুদৰ্শন চক্ৰ প্ৰয়োগ কৰিব লাগিব গদা হ'ল শক্তিৰ প্ৰতীক যি অস্ত্ৰৰ আগত কোনো অস্ত্ৰই টিকিব নোৱাৰে গদাৰ আগত আৰু পদুম ফুল হ'ল সুন্দৰৰ প্ৰতীক ভকতৰ হৃদয় পদুম ফুলৰ দৰে হ'ব লাগিব শুদ্ধ হৃদয় পদুম ফুল যদিও বোকাত জন্ম হয় পদুম ফুলৰ গাত কেতিয়াও বোকা লাগি নাথাকে গতিকে এই সকলো বস্তুৰে একোটা অৰ্থ আছে আমাক উদ্যোক্তা মণ্ডলীয়ে তৃতীয় স্কন্ধ ভাগৱতৰ ব্যাখ্যাত পঢ়াবলৈ কৈছিল এতিয়া আমি সমস্তজনেই ঈশ্বৰ কৃষ্ণক ভজিবলৈ গ'লে কেনেধৰণৰ আহাৰ কেনেধৰণৰ খাদ্য ভক্ষণ কৰিব লাগিব ইংৰাজীত এটা কথা আছে as the food so the mind as the mind so the man আমাৰ মনুষ্য শৰীৰক আহাৰে আৰোগ্য শক্তি প্ৰদান কৰে ভক্তি সাধনত আহাৰৰ মহত্ব অতিকৈ প্ৰয়োজন ঈশ্বৰক ভজিবলৈ আমাক আহাৰৰ প্ৰয়োজন সেই আহাৰকে ভাগৱত শাস্ত্ৰই অন্ন বুলি ঘোষণা কৰিছে গীতাত ভাগৱত শাস্ত্ৰত অন্ন বুলি ঘোষণা কৰি দিছে উপনিষদত অন্ন বুলি ঘোষণা কৰিছে বেদত অন্ন বুলি ঘোষণা কৰিছে অন্ন বুলি ঘোষণা কৰাৰ এটি কাৰণ হৈছে যেনে ধৰণৰ খাদ্য আমি ভক্ষণ কৰিম তেনে ধৰণৰ প্ৰতিক্ৰিয়াহে আমাৰ দেহত বা মনত উদয় হ'ব সেইবাবে প্ৰভু ভগৱন্ত কৃষ্ণই গীতাৰ ৯ম অধ্যায়ত আহাৰক অন্ন বুলি কৈছে জীৱন্ত প্ৰাণীৰ জীৱন ধাৰণৰ বেলিকা শাৰীৰিক মানসিক আমাৰ স্বাস্থ্যটি যতনে ৰাখিবলৈ হ'লে সৰ্বপ্ৰথমে প্ৰয়োজন হ'ব আহাৰৰ গতিকে আহাৰৰ মহত্ব মনুষ্য জীৱনত অতিকৈ প্ৰয়োজন ইংৰাজীত এটা কথা আছে ইউ আৰ হোৱাট ইউ এট এতিয়া আমাৰ আহাৰেই হ'ল আমাৰ পৰিচয় মহাভাৰতৰ ভক্ত পুৰুষ পিতামহ ভীষ্মই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰাৰ মূল কাৰণটো হৈছে আহাৰ তেওঁ সেই আহাৰৰ বাবেই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত মুখেৰে মাত মাতিব নোৱাৰিলে জীৱশ্ৰেষ্ঠ মনুষ্য জাতিয়ে অন্য জীৱৰ অধিকাৰকো সন্মান কৰিব জানিব লাগিব নহ'লে মানুহৰ নামত আমি অযোগ্য হৈ পৰিম শ্ৰৱণ কীৰ্তনৰ দৰে ধৰ্মনা হিয়াল কৈলো সত্য ৰহস্য কতিব জ্ঞান স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণই নিজ মুখে কৈছিল প্ৰাণৰ বান্ধৱ উদ্ধৱ আৰু মৈত্ৰেয় যে তোমালোকে শুনা কলিযুগত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে মোক পাব জীৱই সত্য যুগত ঈশ্বৰক পাবলৈ ধ্যান কৰিছিল ত্ৰেতা যুগত যজ্ঞ কৰিছিল দ্বাপৰ যুগত পূজা কৰিছিল কিন্তু এই সকলোবিলাকৰ পৰাও ঈশ্বৰক পাবলৈ অলপ জটিল হৈছিল কলিযুগত সহজ কৰি দিলে
নাম ললে ঈশ্বৰক পাব শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ঈশ্বৰক পাব কিন্তু এই শ্ৰৱণ কীৰ্তন ক'ত লাভ হ'ব সাধুৰ সংগত ভকতৰ সংগতহে আমাৰ শ্ৰৱণ কীৰ্তন লাভ হ'ব সেইকাৰণে আইসকলক উদ্দেশ্য কৰি কৈছো ও মন ভাই জানি ফুৰা হৰিৰ গুণ গায় হৰিৰ গুণগান কৰিবলৈ আমাক কৈছে আইসকলৰ জীৱনটি অতিকৈ বৈচিত্ৰ্যপূৰ্ণ জীৱন অতিকৈ কৰ্মময় জীৱন মাতৃবিহীন পৃথিৱীখন অসাৰ সেইবাবে ভগৱান শ্ৰীকৃষ্ণই পৃথিৱী সৃজন কৰাৰ আগতে প্ৰকৃতিও সৃজন কৰিছে প্ৰকৃতি আমাক লাগিবই প্ৰকৃতিবিহীন এই সংসাৰখন অসাৰ সেইবাবে কৃষ্ণয়ো প্ৰকৃতি সৃজন কৰিছে সেইজনা কৃষ্ণৰ চৰণ কমলত ভক্তি কৰিবলৈ আমাৰ সমস্ত জনকে 9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সক্ষিপ্ত আত্মনিবেদন এই 9 বিধ ভক্তিৰ ভিতৰত আমাক প্ৰয়োজন হয় শ্ৰৱণ আৰু কীৰ্তন কৃষ্ণ নামত ক'ত হৃদয়ত ক'ত ধ্যান কৰিবলৈ কৈছে হৃদয়ত ধ্যান কৰিবলৈ কৈছে কৃষ্ণৰ চৰণ চিন্তি বেকগ্ৰী দয়াত আসন্ত ঈশ্বৰ কৰি সমস্ত ভূত কৃষ্ণ ক'ত আছে বুলি কৈছে সকলো প্ৰাণীতেই সকলো আত্মাতেই সমভাৱে বিৰাজমান ইখ স্বৰূপে হৰি ইখ উঠে বৈঠক জৈচন লগন ব্যাপী যিজনা প্ৰভু ভগৱন্ত সকলোৰে পঞ্চভূতি দেহত আছে আত্মাৰূপে সেইজন কৃষ্ণক ধ্যান কৰিবলৈ কৈছে হৃদয়ত কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত কৃষ্ণৰ চৰণ কমলক হৃদয়ত ধ্যান কৰিবলৈ কৈছে একান্ত ভকতসকলে কি কৰে কৃষ্ণৰ যিটো স্বৰূপ আছে এই স্বৰূপটো নিজৰ হৃদয়ত স্থাপন কৰি লয় আমি সমস্তজনে পাৰিছো নাই আমি একান্ত ভকত পাৰিছো নাই কৃষ্ণৰ যি সুন্দৰ চেহেৰা আমাৰ এই হৃদয়ত অংকন কৰি ল'ব পাৰিছো নাই যদিহে পৰা নাই আমি একান্ত ভকতৰ শাৰীত পৰা নাই আমি সমস্তজনে কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগিব এক ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগিব আমি যদি এটা কথা উপলব্ধি কৰিব পাৰো যে কেৱল হৰিহে সত্য মিছা